ৰাতিৰ দৃশ্য এয়া গাঁৱৰ ভিতৰৰ এটুকুৰা চেণ্টাৰ কাজিৰঙা খুবেই কাষতে গোবৰে বনাইছে নেকি? এইটো গোবৰে বনাই। সেই ৰঞ্জন আৰু মই পাণপুৰ গৈ আছোঁ। পাণপুৰ হৈৰাবত জামুগুৰি চহৰ পাণপুৰ যাবলৈ হ'লে এইফালে যাব লাগিব। এনেকৈ কৰি জামুগুৰি চেণ্টাৰৰ পৰা এইফালে মেইন ৰাস্তা ফালৰ পৰা এইফালে আহিলে পোনে পাণপুৰ যোৱা ৰাস্তা এয়া। এই পাণপুৰ চেণ্টাৰ পাইছোঁহি আৰু ইয়াৰ পৰা এইফালে পোনে গ'লে কাজিৰঙা 6 এডিশ্যন পাব আপোনালোকে। পাণপুৰ ঘাট আছে আৰু মাছৰ বজাৰ আছে। আগতে গৈছোঁ, আপোনালোকক দেখুৱাইছোঁ চাগে। আপোনালোকে যদি চাইছে গম পাব। এতিয়া আমি পাণপুৰ হাইস্কুল যাম। পাণপুৰ হাইস্কুল কোনফালে আছে? অঁ দাদা, পাণপুৰ হাইস্কুল কোনফালে আছে? আগত গ'লে পাম ন? থেংক ইউ। এইফালে ধুনীয়াকৈ কৈ দিলে আৰু এইফালে যাম এতিয়া। পাণপুৰ হাইস্কুল, এই স্কুল পাইছোঁহি আৰু পাণপুৰ হাইস্কুল। অ' বন্ধু কি কৰি আছা? এয়া পাণপুৰ স্কুল পাই গ'লোহি, গৈ আছোঁ। এই 6 এডিশ্যন যোৱা ৰাস্তাটো এইফালে, আমি এইফালে যাম। নতুন ৰাস্তা, নতুন ৰাস্তাটো। হাতী চাবলৈ হাতী ওলাইছে বুলি কৈছে। আমি আহিছোঁ, এতিয়া দেখা পাওঁ নাপাওঁ সেইটো পিছৰ কথা। যদি দেখা পাওঁ আপোনালোকেও দেখি পাব, আৰু যদি দেখা নাপাওঁ গম পাবই আৰু নাই বুলি। বহুত ধুনীয়া ঠাই, ওচৰতে নদী আছে, হেৰি আছে, বহুত মানে বাঘ আৰু কিবা কিবি শিয়াল আৰু বন্যজন্তু গঁড়ো ওলায় এই ওচৰতে, কাজিৰঙা যিহেতু আছে। এয়া আমাৰ চকুৰালি পাই গ'লোহি। চকুৰালি ঘৰ বেলেগনো কি থাকিব? কি দুখীয়া মানুহ ঘৰত গৰু গাইহে থাকিব, বেলেগ কি থাকিব? এই বহুত ধুনীয়া লাগিছে। কি ওলাই এতিয়া? কি ওলাই আছে? খালি যে আপোনাৰ খালি এইবিলাকে মোক পালে এইবিলাকে খালে এইবিলাক বন্ধ কি ওলাই আছে? হাতী ওলাই আছে। 7টা বজালৈ ৰখিব লাগিব বুলি কৈছে। এইটো হাতী খেদোৱা টৰ্চ ইমান ডাঙৰ দেখিছে, দবা কোবাইছে। চকুৰদাৰ ঘৰত এইডাল গীটাৰ, আৰু এইখন চাওক, এইখন দেখিছে, এইখন পৰশুৰামৰ অস্ত্ৰ। এইখনে ব্ৰহ্মপুত্ৰ মানে বোৱাই দিছিলে এইখনে। এয়া আহিলেও ভাল লাগিলে, আৰু এতিয়া অলপ হাতী চাম বুলি কৈছিলোঁ, হাতী চাবলৈ যাওঁ। এতিয়া বাইক বদলি কৰি লৈছোঁ। আমাৰ মোহনীয়া শ্ৰীকৃষ্ণ তেখেতৰ লগতে গৈছোঁ, আৰু এতিয়া ৰঞ্জন আগত এয়া গৈ আছোঁ। এয়া হ'ল ৰাতিৰ এডভেঞ্চাৰ, গাঁৱৰ মাজে গৈ আছোঁ এতিয়া। খুবেই ভাল লাগিছে। পিছফালেও আহি আছে দুজনমান। দলং পাৰ হৈছোঁ আৰু খুবেই সুন্দৰ। এই দিনত আহিছিলোঁ এদিন এইফালে, এই দৃশ্যবোৰ দেখুৱাইছোঁ আপোনালোকক, হয়তো আপোনালোকে দেখিছে। আৰু এনেদৰে এডভেঞ্চাৰ কৰাটো খুবেই মানে ৰোমাঞ্চকৰ হয়। এয়া যিসকলে পাইছে তেওঁলোকে অনুভৱ কৰিব পাৰে। এই কাষে নদী আছে, কিন্তু যিসকলে দিনত আহিছে তেওঁলোকে দেখিব। এই ঠাইটুকুৰাৰ নাম কি? এই আমি চেণ্টাৰ এটা পাইছোঁ। কি চেণ্টাৰ? গুমৰিপাল চেণ্টাৰ পাইছোঁহি। এইটুকুৰা আকৌ দেখিবলৈ ধুনীয়া আৰু ভক্তি। গাঁৱৰ পৰা ওলাই আহিছোঁ বাহিৰলৈ, খুবেই সুন্দৰ ৰাতিৰ দৃশ্য এয়া গাঁৱৰ ভিতৰৰ এটুকুৰা চেণ্টাৰ কাজিৰঙা খুবেই কাষতে, কাজিৰঙা 6 এডিশ্যনৰ। শোণিতপুৰ আৰু নগাঁও শোণিতপুৰ আৰু নগাঁৱৰ মাজত যিটো কাজিৰঙা বৰ্ডাৰ পৰে, তাতে আছোঁ। সেইফালে ভিতৰলৈ গৈছোঁ এইবাৰ। কি দলং? ঘিলাধাৰী নৈ। এই এইটুকুৰা চিঙা এটুকুৰা আছিলে যে, সেইফালে আছিলে হয় নাই? অঁ, সেই এদিন ৰাতিপুৱা গৈছিলোঁ। অঁ, আগতে গাড়ী চলিছিলে সেইফালে হয় নাই? এতিয়া এইফালে চলে। এইটো বহুত ধুনীয়া হণ্টেড প্লেচ নিচিনা, একদম পূৰা ধুনীয়া লাগিছে। আহি পাইছোঁ ইয়ালৈকে, ফোন এটা মাৰিবলৈ আছে, তাৰপিছত আকৌ দেখুৱাই আছোঁ। ৰাতি আহিছোঁ, তথাপিও মানে দৃশ্যবোৰ ল'বলৈ চেষ্টা কৰিছোঁ। দিনত আহিলে মানে বেছি ধুনীয়া লাগিলেহেঁতেন। দিনত মানে ইয়াৰ পৰিৱেশটোৱে সুকীয়া হয়, আৰু ৰাতিও সুকীয়া হয়। ৰাতি চাওক, ৰাতি এনে জেগাত অহাৰ মানে যিটো মানে এটা
মানে মনৰ যিটো মানে ভয় বা মানে এইটো মানে কি বুলি ক'ম, এটা উৎসুকতা, সেই উৎসুকতাটো বেলেগ। ৰাতিৰ পৰিৱেশত মানুহৰ অলপ সাধাৰণতে ভয়ো লাগে। এতিয়া আমি পালোহি এখন বাঁহৰ দলং। এই দলংখন আপোনালোকক দেখুৱাই দিছোঁ। এই নদী আছে না এইখন, চাওক এডভেঞ্চাৰ কিন্তু হৈছে, বহুত ধুনীয়া এডভেঞ্চাৰ হৈছে। বাঁহৰ দলংখন পালোহি আমি ইতিমধ্যে, আপোনালোক দলংখন দেখুৱাই আছোঁ। পাৰ হৈ দিয়ক মই গৈ আছোঁ। বাঁহৰ দলং। হেল্ল'। এয়া নদী, এই দলংখন পাৰ হৈছোঁ আমি, বাঁহৰ দলংখন। পালোহি। সেই কিনাৰত কিন্তু আপোনাৰ হেৰি বিল আছে। এইখনে কাজিৰঙা ন? এইখন কাজিৰঙা বুলি কয়। ৰাতি আন্ধাৰত আপোনালোকে দেখি নাপাব। 6 এডিশ্যনৰ অন্তৰ্গত ঠাইত আছোঁ আমি। লাইট মাৰি দিব পাৰি। সেয়া চাওক, গড় আদিও আহি যায় ন ইয়ালৈকে। ৰাতি আহিছোঁ, ৰাতি আপোনালোকৰ ভাগ্য ভাল থাকিলে দেখি পাব। কি ধান খেতি নে বেলেগ খেতি? নাই, এয়া খেৰ কহুৱা। মানে এইখিনি মাটিটোৰ কাৰণে দিছে, নকয় ৰাস্তাৰ মাটিটো যিটো। এইটো এনেই জেনেৰেলি মথাউৰিয়ে হয়। সেইটো মথাউৰি আপোনাৰ আমাৰ পানপুৰৰ পৰা একেবাৰে বিশ্বনাথ ঘাট ওলায়। বিশ্বনাথ ঘাটলৈকে? এইটো আমাৰ এইটো চাইডে গ'লে, আমাৰ পাছফালে গ'লে আপোনাৰ এতিয়া বিশ্বনাথ ঘাট ওলায়। গৰু আৰু ম'হৰ ফাৰ্ম আছে মানে অপজিট ছাইডত। আমাৰ এইটো সোঁ ছাইডত, আৰু এইটো মথাউৰি পৰা এইটো নগাঁও ডিষ্ট্ৰিক্ট পৰে, এইটো আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট। এইফালে শোণিতপুৰ, এফালে নগাঁও। নামি দিছোঁ। এই পাম গৰু ম'হৰ। এইফালে গাহৰি অলপ নাই আহা। গাহৰি বনৰীয়া গাহৰি দেখিছে নাই? সেইটো দেখিলোঁ। এইকেইটা বনৰীয়া গাহৰি। পহু আছে। সেইটো পহু দেখিছে? পহু দেখিলোঁ। মই এটা কেমেৰাত দেখুৱাব নোৱাৰিম। দিনত আহিলে আমি স্পষ্টকৈ দেখিলোহেঁতেন। দেখিলোঁ। পহু জাক আছে। ইয়াত পহু আছে। লাইটটো মাৰিলে দেখি পাম। আমাৰ অকণমান দেৰি হ'ল, তথাপিও মানে আহিলোঁ চাবলৈ। এইয়া পহু জাক কিমান ডাঙৰ পহু চৰি আছে হয় ৰাস্তা কিনাৰত। দেখিলোঁ আৰু ৰাতি অলপমান দেখি পালোঁ। ডিষ্টাৰ্ব পাইছে, গতিকে যাওঁগৈ। এনেই আৰু ভৱিষ্যতে আহিম, তেতিয়া আপোনালোক ভালদৰে দেখোঁ। এই গাঁৱৰ ওচৰতে মানে পহু চৰি থাকেহি, গতিকে অকণমান চালোঁ দূৰৰ পৰাই। গাঁৱৰ নামঘৰ এই চাই আহিলোঁ পহু, তাৰ ওচৰতে বিশাল সোমাইছে ভিতৰত। কি সতি এইটো? গোবৰে বনাইছে নেকি? এইটো গোবৰে বনাই। এইখিনি গোবৰৰ মাল হা। এই গোবৰৰ পৰা জুই জ্বলাইছে ইয়াতে। গাঁৱৰ পৰিৱেশ। আমি যে চাই আহিলোঁ এতিয়া গাহৰি খুব ওচৰতে, এইটো পাৰে শোণিতপুৰ ডিষ্ট্ৰিক্টত। আৰু খুবেই সুন্দৰ পৰিৱেশ, গাঁৱৰ পৰিৱেশ। এই বৰমা এজনী লগ পাইছোঁ, ভাল লাগিলে লগ পাই। সেইফালে নামঘৰত গোঁসাই ঘৰত হৈ আছে, হৰিনাম লৈ আছে সন্ধিয়াৰ। ধন্যবাদ চাই থকাৰ কাৰণে। এইটো বনৰীয়া ম'হ নে ঘৰচীয়া? জংঘলে ম'হ এডাল। আমি এতিয়া গমিপাল পালোহি। গমিপালত এই পকৰি খাম। আমাৰ লগত এতিয়াও আছে ৰঞ্জন, দিলীপ, আমাৰ বিশাল আৰু এইফালে মোহন দা। যাত্ৰাটো ভাল লাগিলে, কেনেকুৱা লাগিলে জনাব। ধন্যবাদ, বাই বাই।